Hello everyone, welcome to our YouTube channel Jyoti. আজিৰ এই ভিডিঅ'টিতে আমি ভট্টদেৱ ইউনিভাৰ্চিটিৰ PG এডমিশনৰ বিষয়ে ক'ম। তাৰ কাৰণে ভট্টদেৱ ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে ক্লিক কৰিব। তাৰ পিছত ইয়াৰ তলতে পাব ভট্টদেৱ ইউনিভাৰ্চিটি এডমিশন নিউ। সো তাতে ইয়াত কিছুমান নটিফিকেশন দিয়া আছে। এখন ৰিসেন্টলি তেওঁলোকে নটিফিকেশন ৰিলিজ কৰিছে 14 মে আই থিংক 15 মে। গতিকে এই নটিফিকেশনখন হৈছে PG এডমিশনৰ বিষয়ে। গতিকে ইয়াত তেওঁলোকে কি কৈছে যে ভট্টদেৱ ইউনিভাৰ্চিটিৰ it is for the information of all the concerned that ভট্টদেৱ ইউনিভাৰ্চিটি অফাৰিং। গতিকে ভট্টদেৱ ইউনিভাৰ্চিটি আমাৰ প্ৰথম কথা হ'ল পোষ্ট গ্ৰেজুৱেশ্যন কি সাবজেক্টত এভেইলেবল আছে বা কি সাবজেক্টত অফাৰ কৰে সেইকেইটা আপোনালোকে ইয়াত গম পাব। সেইটো হৈছে আছামিজ, বটানী, কেমিষ্ট্ৰি, ইকনমিক্স, ইংলিছ, জিঅ'গ্ৰাফি, মেথমেটিক্স, ফিল'চফি, ফিজিক্স, পলিটিকেল সায়েন্স, জুলজি, ষ্টেটিষ্টিক্স, কমাৰ্চ আৰু কমাৰ্চ। গতিকে এইকেইটা সাবজেক্টত সকলো সাবজেক্টতে MSc নাই, কিন্তু কি সাবজেক্টত মাষ্টাৰ ডিগ্ৰী কোৰ্সটো এভেইলেবল আছে আপোনালোকে সেইটো ইয়াত চাব পাৰে। গতিকে এই যেটো একাডেমিক সেশন 2025-26 কাৰণে এইকেইটাত এভেইলেবল আছে। আৰু এতিয়ালৈ বৰ্তমান তেওঁলোকৰ এপ্লিকেশন প্ৰসেস ষ্টাৰ্ট হোৱা নাই। অতি শীঘ্ৰেই তেওঁলোকৰ এই এপ্লিকেশন প্ৰসেস ষ্টাৰ্ট হ'ব। আৰু কোনবোৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত এপ্লাই কৰিব পাৰিব, এলিজিবল কেণ্ডিডেট কোন হ'ব সেইখিনি গোটেই ডিটেইলছ তেওঁলোকে আকৌ নটিফাই কৰিব। এলিজিবল কেণ্ডিডেট হওক, এডমিশন প্ৰসেস হওক, মানে এপ্লিকেশন প্ৰসেস এইবিলাক দিব। বৰ্তমান এইখন নটিছত তেওঁলোকে কেৱল কোনটো ডিপাৰ্টমেন্টত কিমান সিট আছে সেইটো দেখুৱাইছে। আছামিছত 40 সিট আছে, বটানীত 25, কেমিষ্ট্ৰিত 25, ইকনমিক্সত 50, ইংলিছত 45, জিঅ'গ্ৰাফিত 30, এনেকৈ মেথমেটিক্সত 40, পলিটিকেল সায়েন্সত 50, ফিল'চফি 30, ফিজিক্স 20, ষ্টেটিষ্টিক্স 20, জুলজি 35 এণ্ড কমাৰ্চ 40। প্ৰেক্টিকেল থকা সাবজেক্টসমূহত কম্পেৰেটিভলি কম সিট আছে আৰু বাকি এইখিনি। গতিকে মেথমেটিক্স, আছামিজ, ইংলিছ হওক, ইকনমিক্স এইকেইটাত বেছি আছে। গতিকে আপোনালোকে যি সাবজেক্টত এপ্লাই কৰিব খুজিছে আপোনালোকৰ ডিপাৰ্টমেন্ট অনুযায়ী এপ্লাই কৰিব পাৰিব। যেতিয়া এপ্লিকেশন ষ্টাৰ্ট হ'ব, এপ্লিকেশন কেতিয়া ষ্টাৰ্ট হ'ব, কি হ'ব সেই বিষয়ে কোনো ধৰণৰ ডেট ইয়াত মেনশ্যন কৰা নাই, কিন্তু অতি শীঘ্ৰেই তেওঁলোকে নটিফাই কৰিব। আৰু সেই নটিচ অহাৰ লগে লগে আমি লেটেষ্ট নটিফিকেশন আমাৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে এনে ধৰণৰ নটিফিকেশন পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেল ইডিঅটিক সাবস্ক্ৰাইব কৰক, লগতে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। আৰু কিবা এনে ধৰণৰ ইনফৰমেশন বা কিবা যদি ডাউট থাকে আমাক কমেন্ট কৰিব পাৰে। লাইক, কমেন্ট এণ্ড সাবস্ক্ৰাইব। Thank you for watching the video till end.